হেল্ল' এভৰিৱান। ৰাতিৰে ভাত অলপ থাকি গৈছিলে, সেয়েহে বোলো কিবা এটা বনাই দিওঁ ল'ৰা ছোৱালীকেইটাই খাব পৰাকৈ। তাৰমানে কি বনাম গম পাইছেই নহয়, ফ্ৰাইড ৰাইচ বনাম আজি থাকি যোৱা ভাতেৰে। এয়া লৰালৰিকৈ গেছত পেনখন দি এইফালে নহৰু কেইফুটামান সৰু সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজো এনেদৰে চপ কৰি দি দিছোঁ। দুটা কেঁচা জলকীয়া দিছোঁ। ল'ৰা ছোৱালীকেইটাই যিহেতু সৰহকৈ খাব নোৱাৰে, জ্বলা পাব, সেয়েহে দুটা দিছোঁ মই। আৰু এইফালে ধনিয়া গুড়ি অলপ দি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। আৰু এইফালে কাশ্মীৰী ৰেড চিলি অকণমান কালাৰ হ'বৰ কাৰণে, আৰু হালধিয়ে দি দিছোঁ এয়া। তাৰপিছত এইখিনি বন্ধাকবি কাটি থোৱা দি দিছোঁ আৰু অকণমান বিলাহী দিছোঁ। এইফালে মটৰখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই থাকিম এতিয়া। লৰাই লৈ সোৱাদ অনুযায়ী এইফালে নিমখ দি দিছোঁ। নিমখটো মানে আপোনালোকে জোখ অনুযায়ী দিব আৰু এইফালে দি এইখিনি ভালদৰে সিজিবলৈ দি দিম। এইখিনি মই অকণমান টাইম ঢাকি সিজিবলৈ দিলোঁ। এইফালে সিজি লওঁতে মই ভাতখিনি এইদৰে দি দিলোঁ আৰু এইখিনি আকৌ মই ভালদৰে লৰাই ল'ম। ভাতখিনি পেলনি যোৱাতকৈ এনেদৰে বনাই খাবচোন কেতিয়াবা, খাবলৈ বহুত ভাল লাগে। আৰু মোৰ ল'ৰা ছোৱালীকেইটাইতো ভাল পায় তেনেকৈ বনাই দিলে, আৰু সেয়ে মইতো প্ৰায়ে বনাওঁ। এয়া চাওকচোন ভাতখিনি কেনেদৰে এটা এটা হৈছে, আৰু আমাৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।